হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? আৰু আপোনালোকে জানিয়ে যে প্ৰতিটো মঙলবাৰতে মই মন্দিৰ যাওঁ আৰু ভিডিঅ' দিয়ে থাকোঁ বা দেখিয়ে থাকে আপোনালোকেও। তো সেইটো কাৰণে আজিও যিহেতু মঙলবাৰ হয়, তো মই আহিছোঁ মন্দিৰ। আহি দেখিছে আপোনালোকে পৰিৱেশটো, মানুহ প্ৰায় থাকেই ইয়াতে, আহে সকলোৱে। আৰু আহি কিনে যিহেতু মই হনুমান চালিচা নাই পঢ়া, সেইটো কাৰণে মোৰ অলপ জল্দিয়ে হৈ যায়। এইটো পূজা চূজা দি মেলি মই অকণমান বহিলোঁ, ভোগ লৈ আহিলোঁ। ভোগ ইয়াতে প্ৰায়তো প্ৰতিটো মঙলবাৰতে ভোগ দিয়ে। তো মই সেইটো মোৰ ইমানেই এট্ৰেক্ট মানে ভোগটো খাবৰ কাৰণে, নাজানো কিয়। আৰু মই যেতিয়া মন্দিৰত যাওঁ তেতিয়া ভোগ আৰু ফুড এই দুটা বস্তু মোক লাগিবই, মানে তেতিয়া মোৰ শান্তি লাগে, মন্দিৰ যোৱা যেন মোৰ ফিল আহে, নাজানো কিয়। তাৰপিছত এনেকৈ মই খাই আছিলোঁ, খাই মেলি মানুহকেইটাকো চাই আছিলোঁ। আৰু হনুমান চালিচা যে মই মানে জীৱনটোত পঢ়িয়ে পোৱা নাই, মই মন্দিৰ গ'লেও পঢ়ি নাপাওঁ, কাৰণ নাজানো কিয়। পঢ়িব নাজানো নহয়, জানো বাট মোৰ পঢ়িব কিবা মনে নাযায় নেকিহে জানো, নে মোৰ ধৈৰ্যই নাই, মই ক'ব নোৱাৰোঁ। তো সেনেকৈ ময়ো কল লৈ আহিছিলোঁ, কল গৰুজনীক দিলোঁ। মন্দিৰত দিয়াৰ পিছত কেইটামান ৰিটাৰ্ণ কৰিছিলে, তাৰপিছত মই গৰুজনীক দিলোঁ আৰু ময়ো দুটা খালোঁ। এনেকৈ খাই মেলি ওলাই আহিলোঁ, যে বেছি টাইম নাথাকোঁ, কাৰণ অলৰেডি মই দেৰিকৈ যাওঁ। আৰু মই ইমানেই এলেহুৱা, ৰুমটোত থকাৰ পিছত ভাবোঁ যে মোৰ কাপোৰ ধুব আছে, গা ধুব আছে, অমুক তমুক ভাত বনাবও আছে, এনেকৈ ভাবিয়ে মোৰ একদম আকৌ শুয়ে থাকোঁ, লেট হৈ যায় এনেকৈ। তাৰপিছত সদায় মোৰ ৰাতিপুৱা 11:30 বজাত মই মন্দিৰ গৈ পাওঁ, তাৰ আগত মই কেতিয়াও গৈ নাপাওঁ। চাগে নাজানো কিয় ইমান এলাহ মোৰ ৰুমটোত থাকিলে। তাৰপিছত এনেকৈ মোৰ অলৰেডি লেটে হৈ গৈছে, যোৱা 12মান বাজি গ'ল। আৰু তাৰপিছত ভাবিছোঁ যে এতিয়া আকৌ মোৰ চিভিল যাব আছে, যিহেতু আপোনালোকে জানেই যে 12টা মাহত মোৰ 13টা বেমাৰ হয়। চিভিল যাম, চিভিল যোৱাৰ পিছত কেইটামান টেষ্ট আছে কৰিবৰ কাৰণে, সেই টেষ্টকেইটা কৰিম। আৰু ৰাস্তাবোৰ যে ইমানে ধূলি, মানে কি ক'ম, মেইন ৰোডততো খোজ কাঢ়িব নোৱাৰি, যিহেতু 1 কিলোমিটাৰ হয় এই মন্দিৰটোৰ পৰা মেডিকেলৰ ডিষ্টেঞ্চটো। তো সেনেকৈ ভাবিলোঁ যে পিলপিলিত যোৱাতকৈ 10 টকা এটা খৰচ কৰাতকৈ মই খোজকাঢ়ি যাওঁ। খোজকাঢ়ি গৈ পাই গৈছোঁ। তাৰপিছত টিকেট কাটিলোঁ, টিকেট কাটি মেলি টেষ্ট কৰি মেডিচিন ল'ব আহিলোঁ। মেডিচিন লৈ ইনজেকশ্যন দিছিলে, কিন্তু মই ইনজেকশ্যনটো নল'লোঁ, গম পাইছে ৰাইজ। আৰু আজি বজাৰো আছিল, বজাৰত আহি অকণমান মিটিং কৰিলোঁ আৰু সোমালোঁ। আপোনালোকে চাই থাকক। আজি বজাৰ, দেওবৰীয়া বজাৰ আমাৰ ইয়াতে, উইকলি মাৰ্কেট। আৰু মই এতিয়া আছোঁ বজাৰ কৰিবলৈ। একচুৱেলি মই দিনত বজাৰ কৰা নাযায়, মানে দিনত মানে কি দুপৰীয়া বা ৰাতিপুৱাৰ ভাগত এনেকৈ বজাৰ কৰা নাযায়। প্ৰায়ভাগ মই সন্ধিয়া বজাৰ কৰা যায়, যিহেতু সন্ধিয়া অকণমান প্ৰাইচবোৰ কমি যায়, সেইটোৰ কাৰণে। আৰু দুপৰীয়া আহিলে একদম হাই লেভেল চব্জি কিনিব নোৱাৰোঁ, বহুত দাম। যদি 40 টকাৰ বস্তু হয় সন্ধিয়া হ'লে আৰু 20 টকা মানত পাই যায়, হয়নে? সেয়াই জীৱন। আজিহে একদম ভালকৈ মানে আহিছোঁ। কেতিয়াবা যোৱা যায়, কিন্তু প্ৰায়ভাগ মই এনে আহিলেও বস্তু নলওঁ, এনে সন্ধিয়া আকৌ এবাৰ আহোঁ, সেইবিলাক। দেওবৰীয়া বজাৰ হ'লে সদায়